মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু এতিয়াৰ ভিডিঅ'ত আমি সমাজ বিজ্ঞানৰ এটা কুৱেশ্যন পেপাৰৰ ওপৰত আলোচনা কৰিম। তোমালোক সকলোৱে মক টেষ্ট হিচাপে এই কুৱেশ্যনটো ছল্ভ কৰিব পাৰা, কমেণ্টত এনচাৰ কৰিব পাৰা, তোমালোকে লিখি ল'ব পাৰা আৰু যিটো এনচাৰ তোমালোকে নোৱাৰা সেইটো কুৱেশ্যন তোমালোকে কমেণ্টত জনাবা, আমি তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া ব'লা কুৱেশ্যনটো চাওঁ। এক নম্বৰত দিছে চুজ দ্য কাৰেক্ট এনচাৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ৰুছ বিপ্লৱ সংঘটিত হৈছিল, অপশ্যন 4টা দিছে 1914, বি 1915, চি 1916, ডি 1917। এতিয়া ইয়াত যিবিলাকক চিন দিয়া আছে তোমালোকে এই চিনবিলাকত নাযাবা, ইয়াত ভুল এনচাৰো আছে, তোমালোকে সম্পূৰ্ণ শুদ্ধ কিতাপৰ সহায় ল'বা। তাৰপিছতো যদি কোনোবাটো এনচাৰ নোৱাৰা সেইটো কমেণ্টত জনাবা। 2 দিছে পূৰ্ববংগ আৰু অসমৰ ৰাজধানী স্থাপন কৰিছিল শ্বিলং, বংগ, পাকিস্তান, ঢাকা। 3 নম্বৰ দিছে কংহৰ লগত খংহ মিলোৱা। ইয়াত কিছুমান সংবাদপত্ৰ আৰু তেওঁলোকৰ সেইবিলাকৰ সম্পাদকৰ নাম দিছে। তাৰপিছত অপশ্যনবিলাক যেনেকৈ দিছে তোমালোকে এইবিলাক চাই শুদ্ধ কৰিবা। এনেকুৱা কুৱেশ্যনবিলাকত কিন্তু তোমালোকৰ টাইম বেছি যাব, গতিকে টাইম বচোৱাৰ চেষ্টা কৰিব লাগিব। কিন্তু 4 নম্বৰত দিছে অসম নামৰ প্ৰদেশখন গঠন হৈছিল 7 ফেব্ৰুৱাৰী 1974, 7 ফেব্ৰুৱাৰী 1884, চি 7 ফেব্ৰুৱাৰী 1885, ডি 7 ফেব্ৰুৱাৰী 1887। তলৰ ঘটনাবোৰ ক্ৰম অনুযায়ী আগৰ পৰা পিছলৈ সজোৱা। বংগ বিভাজন, বংগ জাতীয় বিদ্যালয় স্থাপন, মুছলিম লীগ প্ৰতিষ্ঠা, বংগদেশ পুনৰ একত্ৰীকৰণ। ইয়াত চনবিলাকৰ কাৰণে অগা পিছাকৈ দিয়া আছে, যে কোনটো কেতিয়া হৈছিল তোমালোকে এইটো লিখিব লাগিব। চনবিলাক যদি জানা লিখিবা, লিখি তাৰপিছত ক্ৰম অনুসৰি সজাবা। ইয়াত ক্ৰমবিলাক দি দিছে, কোনটো শুদ্ধ হ'ব তোমালোকে লগে লগে ধৰিব পাৰিবা। 6 নম্বৰ শুদ্ধ অশুদ্ধ বাছি উলিওৱা। 1931 চনত লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেলখন অনুষ্ঠিত হৈছিল। বি ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডোনাল্ড 1932 চনত সাম্প্ৰদায়িক বটোৱাৰাৰ কথা ঘোষণা কৰিছিল। এই দুটাৰ পৰা অপশ্যন এ, বি, চি, ডি দিয়া হৈছে। কি হ'ব শুদ্ধ উত্তৰটো তোমালোকে বাছি উলিয়াবা। তাৰপিছত 7 নম্বৰত কংহৰ লগত খংহ মিলোৱা দিয়া আছে। এই কংহ খংহ মিলাই আকৌ তোমালোকক তেনেকৈ অপশ্যন দিছে। যদি এনেকুৱা কুৱেশ্যন হয় তোমালোকৰ কিন্তু বহুত টাইম যাব, গতিকে এইবিলাক এতিয়াই প্ৰেক্টিছ কৰি অলপ অভ্যাস গঢ়ি তোলা, যাতে সহজতে সমাধা কৰিব পাৰা। তলৰ কোনটো কাৰ্য অসহযোগ আন্দোলনৰ নেতিবাচক দিশ? 1 নম্বৰ বিধানমণ্ডল, 2 হাতেৰে সূতা কটা কাৰ্য, 3 আদালত বৰ্জন, 4 চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন। এতিয়া ইয়াত আকৌ তোমালোকক দিয়া হৈছে অপশ্যন, এই 4টাৰ পৰা বাছি উলিয়াব লাগিব, গতিকে সাৱধানে বাছনি কৰিবা। 9 নম্বৰ ভাৰতীয় ষ্টেট বেংক হ'ল কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, সমবায় বেংক, কৃষি উন্নয়ন বেংক। কোনটো হ'ব লিখিবা। 10 নম্বৰ ফুলগুৰিৰ কৃষক বিদ্ৰোহৰ মূল কাৰণ আছিল ব্ৰিটিছৰ ভূমি ৰাজহ বৃদ্ধি, 2 দাহ প্ৰথাৰ বিলুপ্তি, ব্ৰিটিছে আফু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰিছিল, 4 অসমৰ কুটিৰ শিল্পৰ অৱনতিত ব্ৰিটিছে অৰিহণা যোগাইছিল। তাৰপিছত এই 4টাৰ পৰা আকৌ তোমালোকক 4টা অপশ্যন দিয়া হৈছে, এইবিলাক তোমালোকে বাছনি কৰি ল'ব লাগিব। 11 নম্বৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল। ইয়াত চনবিলাক দিয়া আছে, এই চনবিলাকতো তোমালোক সকলোৱে জানাই, শিকিছাই, ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা। তলৰ ঘটনাবোৰ ক্ৰম অনুসৰি আগৰ পৰা পিছলৈ সজোৱা। ৰঙিয়াৰ কৃষক বিদ্ৰোহ, ফুলগুৰিৰ ধাবা, পটৰুঘাটৰ কৃষক বিদ্ৰোহ, ইয়াণ্ডাবু সন্ধি। এনেকৈ তোমালোকক দিয়া হৈছে, ডেট অনুযায়ী মানে চন অনুসৰি তোমালোকে ইফাল সিফাল কৰি সজাব লাগিব ক্ৰম অনুসৰি। ইয়াত শুদ্ধ এটা অপশ্যন দিয়া আছে, সেইটো অনুসৰি তোমালোকে সজাবা। তাৰ পিছৰ কুৱেশ্যনটো দিয়া হৈছে হিন্দু সভ্যতাৰ ঘাই নিৰ্মাতা আছিল আৰ্য, অষ্ট্ৰিক, দ্ৰাবিড়, ইংৰাজ। শুদ্ধটো লিখিবা। শুদ্ধ অশুদ্ধ বাছি উলিওৱা।
ইয়াত তোমালোকক এ বি প্ৰথমে তোমালোকক দিয়া হৈছে, তাৰপিছত আকৌ এ বি চি ডি 4টা অপশ্যন দিয়া হৈছে। সেই দুটাৰ ওপৰত ভিত্তি কৰি এই 4টা শুদ্ধ কৰিবা। তাৰপিছত আকৌ 14 নম্বৰত ক অংশৰ লগত খ অংশ মিলাই তাৰ লগত তোমালোকক অপশ্যন দিছে। তোমালোক সকলোৱে কিন্তু এই এনচাৰবিলাক কৰি জনাবা। যদি সন্দেহ থাকে কমেণ্ট কৰিবা কমেণ্ট বক্সত, তেতিয়াহ'লে আমি ইয়াৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। 16 নম্বৰ দিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট হ'ল। ইয়াত তোমালোকক 4টা অপশ্যন, সেই 4টাৰ পৰা আকৌ তোমালোকক বাছনি কৰিবলৈ অপশ্যন দিয়া হৈছে, বাছনি কৰিবা। 17 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা, আকৌ ক খ মিলাই তাৰ ওপৰত ভিত্তি কৰি অপশ্যন দিছে, শুদ্ধটো বাছি উলিয়াবা। 18 নম্বৰ তলত উল্লেখ কৰা অসমীয়া সাহিত্যৰ সমলসমূহ পুৰণিৰ পৰা নতুনলৈ ক্ৰম অনুযায়ী সজোৱা। আকৌ ইয়াত তোমালোকক ক্ৰম অনুযায়ী সজাবলৈ দিছে। এইবিলাক তোমালোকে সজাব লাগিব। এইবিলাক তোমালোকে কিতাপত পাইছা, কেতিয়া কোনটো কিমান খ্ৰীষ্টপূৰ্ব বা খ্ৰীষ্টাব্দত এইবিলাকৰ প্ৰণয়ন কৰা হৈছিল বা কিমান চনত লিখি উলিওৱা হৈছিল। গতিকে ক্ৰম অনুসৰি তোমালোকে সজাবা। তাৰপিছত 19 নম্বৰত আছে সত্যমেৱ জয়তে। এই বাক্যশাৰী মূলতঃ ক'ৰ পৰা লোৱা হৈছে? এইটো সহজ কুৱেশ্যন, তোমালোক সকলোৱে প্ৰায় পাইছা। 20 নম্বৰত আছে 1930 চনত J.R. কানিংহামে এখন চাৰ্কুলাৰ প্ৰকাশ কৰিছিল। চাৰ্কুলাৰখনৰ মতে যিসকল ছাত্ৰ আৰু অভিভাৱকে আন্দোলনত অংশগ্ৰহণ কৰিব তেওঁলোকক জৰিমনা বিহাৰ লগতে ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত কৰা হ'ব। কানিংহামৰ এই চাৰ্কুলাৰখন তলৰ কোনটো আন্দোলনৰ লগত জড়িত আছিল? এইটো তোমালোকে পাইছা কানিংহাম চাৰ্কুলাৰৰ বিষয়ে, কোনটো আন্দোলনত ছাত্ৰসকলে যাতে অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ কাৰণে এই চাৰ্কুলাৰ প্ৰকাশ কৰিছিল। 21 নম্বৰত দিছে অসমত অসহযোগ আন্দোলনৰ প্ৰধান কাৰ্যসূচী আছিল। ইয়াত অপশ্যন দিয়া হৈছে, এই অপশ্যনকেইটা তোমালোকে পঢ়ি আকৌ মিলাব দিছে, মিলাই ল'বা। 22 নম্বৰত দিয়া হৈছে অসমলৈ অহা প্ৰথমটো জনগোষ্ঠী হ'ল। ইয়াত 4টা অপশ্যন দিছে, উত্তৰ কৰা। 23 নম্বৰত উপকূলৰ পৰা সাগৰৰ মাজভাগলৈ গভীৰতা অনুযায়ী মহাসাগৰৰ ভূ অৱয়ৱবোৰ যথাক্ৰমে হ'ল। ইয়াত তোমালোকে সমুদ্ৰ পৃষ্ঠৰ ভূ অৱয়ৱ পাইছা। এইবিলাক তোমালোকে ক্ৰম অনুসৰি সজাব লাগে। 24 নম্বৰ জনসংখ্যাৰ হিচাপত বেছিৰ পৰা কমলৈ অসমৰ বিভিন্ন ধৰ্মসমূহ যথাক্ৰমে। ইয়াতো তোমালোকক অসমত কোন ধৰ্মৰ কিমান মানুহ আছে এটা চাৰ্ট আছে কিতাপত, সেই চাৰ্টটো জানিলেহে এই এনচাৰ পাবা। গতিকে এতিয়াই চাৰ্টটো উলিয়াই তোমালোকে এনচাৰটো শিকি লোৱা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে উক্তি এ, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ গোলকীয় উত্তাপ বৃদ্ধিৰ নিচিনা সমস্যাৰ সৃষ্টি হৈছে। কাৰণ কাৰ্বন ডাই অক্সাইডে সূৰ্যৰ প্ৰতিফলিত ৰশ্মি শোষণ কৰি বায়ুমণ্ডল উত্তাপিত কৰিব পাৰে। এতিয়া এই এ আৰু আৰৰ ওপৰত ভিত্তি কৰি তোমালোকক ইয়াত দিছে অপশ্যন। এই 4টা অপশ্যনৰ পৰা তোমালোকে শুদ্ধটো বাছি উলিয়াব লাগিব। এতিয়াই চেষ্টা কৰা। তাৰ পিছৰ কুৱেশ্যনটো দিয়া হৈছে আকৌ উক্তি এ, ভাৰতবৰ্ষ এখন গণৰাজ্য। কাৰণ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিগৰাকী ৰাইজৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি। এতিয়া ইয়াৰ তোমালোকে অপশ্যন 4টা দিয়া হৈছে, দুয়োটাই শুদ্ধ। কোনটো শুদ্ধ কোনটো অশুদ্ধ এইবিলাক তোমালোকে চাই উত্তৰটো কৰা। তাৰ পিছৰ কুৱেশ্যনটো দিয়া হৈছে বায়ুমণ্ডলত কোনবিধ গেছ মাত্ৰাধিক পৰিমাণত সঞ্চিত হ'লে এচিড বৰষুণ হয়? এইটো সহজ কুৱেশ্যন, কিতাপত আছে, বিজ্ঞানত পাইছা। গতিকে তাৰ পিছৰ কুৱেশ্যনটো দিয়া হৈছে ক অংশৰ লগত আকৌ খ অংশ মিলোৱা আৰু মিলাই তাৰ ওপৰত প্ৰশ্নবিলাক দিয়া আছে। সেইটো শুদ্ধ অশুদ্ধ কোনটো হ'ব তোমালোকে এনচাৰ কৰা, নোৱাৰিলে জনাবা। তাৰ পিছৰ কুৱেশ্যনটো আকৌ মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায় কেইটা তোমালোকক ক্ৰমে সজাবলৈ দিছে। গতিকে তোমালোকে ক্ৰমমান গতিত সজাবা। এইটো তোমালোকৰ কিতাপত আছে, ইমান টান প্ৰশ্ন নহয় যদি বুজি পাইছা। আৰু বুজি নাপালে তোমালোকে কোনটো বুজি পোৱা নাই কমেণ্ট কৰা, লগে লগে তোমালোকক উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম।
30 নম্বৰ কুৱেশ্যন, সম্পদ হ'বলৈ হ'লে সামগ্ৰী এটাৰ কি গুণ থাকিব লাগিব? ইয়াত 4টা গুণ প্ৰথমে দিছে, তাৰপিছত অপশ্যনবিলাক দিছে, কোন কোন গুণবিলাক থাকিব লাগিব চোৱা তোমালোকে। তাৰ পিছৰ কুৱেশ্যনটো শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। প্ৰথমে তোমালোকক দুটা উক্তি দিয়া হৈছে, তাৰ ওপৰত ভিত্তি কৰি তোমালোকক 4টা অপশ্যন দিয়া হৈছে, সেই 4টা অপশ্যন তোমালোকে চোৱা। তাৰ পিছৰ কুৱেশ্যনটো ভাৰত যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যবোৰ হ'ল, ইয়াত তোমালোকক প্ৰথমে 4টা বৈশিষ্ট্য দিছে আৰু তাৰ পিছত ইয়াৰ পৰা কোনোবা 2-এটা হয়তো যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য নহয়, তেনেকৈ তোমালোকক অপশ্যন দিয়া হৈছে, তোমালোকে চোৱা, এনচাৰবিলাক চেষ্টা কৰা। তাৰ পিছৰ কুৱেশ্যনটো ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক বিবেচনা কৰিব পাৰি, কেই প্ৰকাৰৰ বিবেচনা কৰিব পাৰি? এইটো সহজ কুৱেশ্যন, আগৰ কুৱেশ্যনবিলাকৰ তুলনাত এইটো ডাইৰেক্ট কুৱেশ্যন, গতিকে তোমালোকে এনচাৰ কৰা। আকৌ ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে, মিলাই তাৰপিছত তোমালোকক আকৌ অপশ্যন দিয়া আছে, সেই অপশ্যনবিলাক চাই এনচাৰ কোৱাচোন। এয়া অপশ্যনবিলাক দিছে, এতিয়া এনচাৰবিলাক কোৱা। তাৰ পিছৰ কুৱেশ্যনটো তলৰ কোনটো মুদ্ৰাৰ বৈশিষ্ট্য? ইয়াত মুদ্ৰাৰ বৈশিষ্ট্যবিলাক তুলি দিয়া হৈছে আৰু তাৰপিছত তোমালোকক অপশ্যন দিছে, সেইটো কোনটো শুদ্ধ হ'ব চোৱা। তাৰ পিছৰ কুৱেশ্যনটো সংবিধান সভাৰ স্থায়ী সভাপতি আছিল, ইয়াত 4জন ব্যক্তিৰ নাম দিয়া হৈছে, এইটো তোমালোকৰ কিতাপত ডাইৰেক্ট উল্লেখ আছে, একেবাৰে সহজ, এনচাৰ কৰা। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো সহজ প্ৰশ্ন। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ হ'ল, এইটো সহজ প্ৰশ্ন, তোমালোকে এনচাৰ কৰা। নীতি আয়োগ গঠন কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল, এইটো সহজ প্ৰশ্ন, তোমালোকে চাই ল'বা, শুদ্ধ চিন দিয়াটো প্ৰতি তোমালোক নাযাবা, কিতাপ লৈ কনফাৰ্ম কৰি লোৱা, এইটো ভুলো হ'ব পাৰে। তাৰপিছত 40 নম্বৰত তলৰ কোনটো মানৱ উন্নয়নৰ সূচক? ইয়াত তোমালোকক প্ৰথমে অপশ্যন দিছে, তাৰপিছত তোমালোকক আকৌ অপশ্যন দিয়া হৈছে, তাৰ পৰা এনচাৰ কৰিবা। 41 তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? সহজ একেবাৰে। তাৰ পিছৰটো হৈছে তলৰ কোনটো প্ৰাথমিক বৃত্তি? এইটো সহজ, তোমালোকে বৃত্তি 4 প্ৰকাৰৰ পাইছা নহয়, সেই বৃত্তিবিলাক পঢ়িলেই গম পাই যাবা, নোৱাৰিলে কমেণ্ট কৰিবা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলনৰ সময়ছোৱাত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল, এইটো ডাইৰেক্ট আছে, তোমালোকে কিতাপত পাইছা, নাপালে এতিয়া চোৱা, বিচাৰি নাপালে কমেণ্ট কৰা। পিছৰ কুৱেশ্যনটো গোলকীয় উত্তাপ বৃদ্ধি হৈছে, এইটো সহজ কুৱেশ্যন, কিতাপত ডাইৰেক্ট আছে। ব্ৰাজিলৰ ৰাজধানী কি? এইটো সহজ, কিতাপত আছেই। তাৰপিছত ইয়াত কিছুমান প্ৰশ্ন দিয়া আছে, এই প্ৰশ্নবিলাক চোৱা। সম্পত্তিৰ পৰা কেনেদৰে পৃথক, চমুকৈ ব্যাখ্যা কৰা। তাৰমানে সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্য লিখিলেই হৈ যাব। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী 3টা কাৰক উল্লেখ কৰা, পাঠভিত্তিক কুৱেশ্যন ডাইৰেক্ট আছে। ভাৰতীয় সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত 3টা পাৰ্থক্য লিখা, এইটো কিতাপত ডাইৰেক্ট আছে, পাঠভিত্তিক কুৱেশ্যনো আছে। 5 নম্বৰ গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা, ডাইৰেক্ট কুৱেশ্যন, পাঠভিত্তিক, তোমালোকে সহজতে পাই যাবা। তাৰ পিছৰ কুৱেশ্যনটো দিছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিয়ে গোলকীয় উত্তাপ বৃদ্ধিত কেনেদৰে দায়ী আলোচনা কৰা, বা এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। দ্বিতীয়টো ডাইৰেক্ট পাঠভিত্তিক কুৱেশ্যন, আৰু প্ৰথমটো পাঠটো পঢ়িলে তোমালোকৰ যিটো পাঠ আছে পৰিৱেশ আৰু পাৰিৱেশিক সমস্যা, এইটো সহজতে তোমালোকে পাৰিবা। 7 নম্বৰত অসমৰ পৰ্যটন উদ্যোগটো উন্নত কৰাৰ বাবে 4টা উপায় আগবঢ়োৱা, সম্ভাৱনা, পাঠভিত্তিক কুৱেশ্যন। 8 নম্বৰ অসমৰ এখন নক্সা মানচিত্ৰ অঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো 2টা নামসহ বহুৱা। ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ, মাজুলী নদীদ্বীপ বহাবা, উত্তৰ পূব সীমান্ত ৰেলমণ্ডলৰ মুখ্য কাৰ্যালয়, এইটো তোমালোকে বহাবা। মালিগাঁও, গুৱাহাটী, কামৰূপ। এতিয়া তাৰপিছত 9 নম্বৰত প্ৰশ্ন দিয়া হৈছে, বংগদেশ একত্ৰীকৰণ কেতিয়া হৈছিল? কাৰ্জনৰ বংগবংগ আঁচনিৰ প্ৰথম দফাৰ আঁচনিসমূহ উল্লেখ কৰা। বংগবংগ আঁচনিৰ 3টা দফা আছিল, তাৰে প্ৰথম দফাকেইটা উল্লেখ কৰিব দিছে, নাইবা
1920 চনৰ পৰা 22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? এই আন্দোলনৰ মূল কাৰ্যসূচীসমূহ কি আছিল? ডাইৰেক্ট কুৱেশ্যন। 10 নম্বৰ, বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা। পাঠভিত্তিক কুৱেশ্যন এইটো। অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ আলোচনা কৰা। পাঠভিত্তিক কুৱেশ্যন। অসমত চিপাহী বিদ্ৰোহ কিয় বিফল হৈছিল? নাইবা ফুলগুৰি দাৱাৰ ওপৰত টোকালিকা। বহুত ইজি। 12 নম্বৰ, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। একেবাৰে সহজ। 13 নম্বৰ, আভ্যন্তৰীণ মূল্যায়ন তোমালোকৰ প্ৰেক্টিকেল। এয়া আছিল সমাজ বিজ্ঞানৰ এটি কুৱেশ্যন। তোমালোকে যদি কুৱেশ্যন চোৱা, যিবিলাক তোমালোকক লিখিত ৰূপত লিখিব দিছে, এইবিলাক একেবাৰে সহজ কুৱেশ্যন দিছে, ডাইৰেক্ট কুৱেশ্যন, কিন্তু ইয়াৰ MCQবিলাক বহুত কঠিন কুৱেশ্যন। গতিকে তোমালোকৰ যদি এনেকুৱা পৰীক্ষা আহে তেতিয়াহ'লে বহুত চেষ্টা কৰিব লাগিব, তোমালোকে ভালকৈ পঢ়িব লাগিব আৰু এতিয়াই এই কুৱেশ্যনটো সমাধান কৰিব লাগিব। যদি এইটো কুৱেশ্যন সমাধান কৰিব পাৰা তেতিয়াহ'লে সমাজ বিজ্ঞানত 90+ পোৱাটো তোমাৰ কাৰণে একেবাৰে সহজ। মই একেবাৰে চেলেঞ্জ কৰি কৈছোঁ। গতিকে এতিয়াই সমাধান কৰাচোন।